পোষ্ট দিছিলোঁ য'ত কৈছিলোঁ যে মই আৰু এতিয়াৰ পৰা কোনো ধৰণৰ ফেমিলি ভ্লগ নিদিওঁ, মোৰ ঘৰৰ মানুহক ইমানকৈ দেখি নাপাব এতিয়াৰ পৰা। আজি ছেকেণ্ড টাইম ডক্টৰৰ ওচৰলৈ মা আৰু মি আহিছে। মানে ধুনীয়া আইনা আৰু আপোনাৰ কি বুলি কয় জানো এখন প্লাই লগা, ভাবিছিলোঁ সেইখন চাগে বোলো ফিটিং আহে নেকি, তেনেকুৱা প্লাই পায় নেকি, কিন্তু পিছতহে গম পাইছোঁ সেইখন ওপৰত লগাই ল'বলগীয়া হয়। ঘৰৰ কিনাৰতে মাকৰ স্কুলখন, গতিকে মাকৰ স্কুলখনলৈ যোৱা এটা ধান্দা মাৰি আছে তাই, হয়নে? তাই দেখিছে আহিছে। কি দেখিছা বাৰু তাত? তেনেকুৱা কৰি দিছে ভগৱানে। তাৰ বাবে মই সেইখিনি কৰিবলৈ যাওঁতে তাত পজিটিভ আৰু নিগেটিভ বহুত কথা আহি পৰিব। নমস্কাৰ সকলোকে, মই দেৱাশিষ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেৰগাঁৱৰ পৰা। যদিও দেৰগাঁৱত চচুৰবাৰী, তথাপিও দেৰগাঁৱৰ চচুৰবাৰীলৈ এবাৰ অহা নাই, আহিছোঁ বেলেগ এটা কামত। কামটো হৈছে, মই দেখাই আছোঁ আপোনালোকক। কামটো হৈছে দেৰগাঁও, ইয়াতে এইটো কিবা নামটো হৈছে এইখিনিতে দেৰগাঁৱতে এটা থেৰাপি চেণ্টাৰ আছে আৰু কিবা বিষৰ থেৰাপি। দেৰগাঁৱতে ডক্টৰজন আছে, গতিকে আজি ছেকেণ্ড টাইম ডক্টৰৰ ওচৰলৈ মা আৰু মি আহিছে। আৰু ফাৰ্ষ্ট টাইম আহোঁতে মই অহা নাছিলোঁ, যিহেতু মই গুৱাহাটীত আছিলোঁ আৰু মই আৰু নিশা। তাৰপিছতে এতিয়া আহিলোঁ আৰু দেউতা গৈছে উৰিষ্যালৈ, সেইবাবে আজি মই আনিছোঁ দেৰগাঁৱলৈ ডক্টৰলৈ। কিন্তু এইদিন ডেইলি দুইজনীয়ে থেৰাপি লৈ আছে গোলাঘাটৰ টাউনতে, কিন্তু ডক্টৰজনক লগ পাবলৈ আহিলে আমি আহিবলগীয়া হয় দেৰগাঁৱলৈ। গতিকে দেৰগাঁও এইখিনিতে চাৰিআলিৰ পৰা 1 কিলোমিটাৰমান আহিয়ে তাতে থেৰাপি চেণ্টাৰ ডক্টৰৰ ওচৰত সোমোৱাই থৈ পেলাই মই ভিতৰত সোমোৱা নাই, মই বেলেগ এটা জেগালৈ আহিছোঁ। আৰু মই আহিছোঁ গাড়ী ধুবৰ কাৰণে, কাৰণ গাড়ীখনৰ অৱস্থা অতি বেয়া হৈ আছিলে। কোলা গাড়ীৰ এইটোৱে প্ৰব্লেম, অলপ দূৰ চলোৱাৰ পিছতে, আৰু আমাৰ ঘূৰিয়ে ফুৰা হয় যে, সেইবাবে লেতেৰাও খুব হয়। কিন্তু ভাবিছিলোঁ মাজতে ভেকুৱাম কিবা কিবি এটা ঘৰ এটা কিনি পেলাই ধুম নেকি, কিন্তু চেষ্টা কৰিলোঁ, কিন্তু ধুওঁতে লাইটৰ বিল, পানী যিমান সোপা যায় তাৰ সলনি আৰামছে ধুনীয়াকৈ বাহিৰত ধুই থোৱাই ভাল হ'ব। এইবোৰতো অৱস্থা বেয়া হৈ আছে, দেখিয়ে পাইছে। আৰু তাতে দেউতায়ো চলোৱা নাছিলে, উৰিষ্যা গ'ল, ময়ো গুৱাহাটীৰ পৰা আহিছোঁহে, চলোৱা নাছিলে কোনেও। আৰু হাৱা চাৱাও একদম কমি মেলি অৱস্থাই বেয়া হৈ আছিলে গাড়ীখনৰ, আৰু উপায় নাই। আৰু এতিয়া নিশা আৰু মই বেলেগ এটা জেগালৈ আহিছোঁ। কথাটো হ'ল কি, আমি গুৱাহাটীত যাওঁতে যিটো হোমষ্টেত আছিলোঁ, সেই হোমষ্টেটোত মানে ধুনীয়া আইনা আৰু আপোনাৰ কি বুলি কয় জানো এখন প্লাই লগা ধুনীয়াকৈ এখন আছে, মই স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকক, এইখনৰ নিচিনা। গতিকে তেনেকুৱা এখন তাইৰো বনাবলৈ মন গ'ল ঘৰতে, গতিকে মানুহজনী মনৰ ইচ্ছাটোকে পূৰণ কৰিবৰ কাৰণে তাইকে লগত লৈ আহি গ'লোঁ ওচৰৰে গোলাঘাটৰ এখন ডাঙৰ ষ্ট'ৰলৈ ভাল। আৰু এইখন লৈছোঁ কিবা মাইকা নে কিবা কয়। আৰু এইখন প্লাইবৰ্ডৰ ওপৰত লগাব লাগিব। অকল সেয়াই নহয়, লাইট চাইট ঢেৰ কিবা কিবি ল'বলৈ আছে, গতিকে সেয়াও ল'ম। কিন্তু প্ৰথমতে ষ্টাৰ্টিংটো ইয়াৰ পৰাই কৰি লৈছোঁ। ভাবিছিলোঁ সেইখন চাগে বোলো ফিটিং আহে নেকি, তেনেকুৱা প্লাই পায় নেকি, কিন্তু পিছতহে গম পাইছোঁ সেইখন ওপৰত লগাই ল'বলগীয়া হয়। কিন্তু যিমান বিচাৰিছিলোঁ তাতকৈ ডাঙৰ পালোঁ, সেইবাবে ভাবিলোঁ কি বাকী যিখন থাকি যাব সেইখন মোৰ ষ্টাডি টেবুলখনৰ ওপৰত লগাই দিম। আঠা দিয়ে লগাব লাগিব চাগে। আৰু তাৰপিছতে আমাৰ কিটচেনটো আৰু অন্য এটা ৰুম আছে, যিটো কালাৰ কৰিম ভাবিছোঁ, 2টা ৰুম। সেইবাবে 2টা কালাৰ পচন্দ কৰি ল'বলৈ আহিলোঁ, কিন্তু এই কালাৰটোকে ল'লোঁ 2টা ৰুমৰ কাৰণে। ছেইম কালাৰেই হ'ল, আৰু মানে অলপ পাতলা কালাৰ হ'লে ভাল লাগে আজিকালি। আৰু তাৰপিছতে অন্য এখন দোকানত গ্লাছখন ল'বলৈ আহিলোঁ, যিখন নেকি নিজে কটাবলগীয়া হ'ল। ৰেডিমেড পাইছিলোঁ, যিবিলাক পচন্দ নহ'লে আৰু বহুত বেছি দাম বেছি, আমাক চিম্পুল লাগিছিলে কাৰণে এইখন কটুৱাই ল'লোহি। হেল্ল', নমস্কাৰ। আজি আমি আহি আছোঁ মামীয়েক, পৰি আৰু মই তিনিওটা আঠখিলীয়া নামঘৰলৈ বুলি। আৰু পৰি হঠাতে ওলালে, কাৰণ মাক স্কুললৈ গ'ল, আৰু তাই আমিও অহা দেখি ক'লে যে ময়ো যাওঁ কান্দিবলৈ লাগিলে, সেইকাৰণে লৈ আহিলোঁ আমাৰ পৰি মানুহ। কিন্তু তাই এতিয়া অলপ টেঙৰামি খটাই আছে, যিহেতু নামঘৰৰ কিনাৰতে মাকৰ স্কুলখন, গতিকে মাকৰ স্কুলখনলৈ যোৱা এটা ধান্দা মাৰি আছে তাই, হয়নে? তাই দেখিছে আহিছে। হা,
দেহা তুমি দুষ্ট হৈছা কিন্তু দেই হলিহে আৰু নিচাই বহুত দিনৰ পৰা চাকি এগছ আগ কৰি থৈছিলে মানে মনতে ভাবি থৈছিলে গতিকে গা চাবিলাক ঠিক নাছিলে সেইটো কাৰণে চাকি এগছ দিমগৈ বুলি ময়ো চুৰিয়া পিন্ধি ধুনীয়াকৈ তাইও পিন্ধি তিনিওটা আমি আহিছোঁ এতিয়া পৰি কেতিয়া ভিতৰলৈ লৈ যাবলৈ চেষ্টা কৰিম কিন্তু দেখিছা নাই তাই বদমাচি কৰিছে যে মাকৰ স্কুলখনলৈ ধান্দা পুনোৱাৰ সেই চিন্তা কৰি আছে তাই মনে মনে দেখিছা নাই হাঁহি দেখিছা নাই এয়া আঠখিলীয়া নামঘৰ আহি আমি পাইছোহি আৰু কি এইখন মা স্কুলখনৰ মাকৰ স্কুলখনক দেখি চিনি পাইছে এইখন কি কাৰ স্কুলনো এয়া মামীয়ে চাকি জ্বলাই আছে দেই ধূপ জ্বলাব এয়া চাকি জ্বলাই হোৱাৰ পিছত মামীয়ে তোমাৰ ধূপটো জ্বলাই দিব দেই আৰু এয়া আমি চাওঁচোন চোৱা এয়া দেখিছা নে এয়া ভগৱান দেখিছা ভগৱান কৃষ্ণ কৈ দিয়া কৃষ্ণ মামীয়ে প্ৰথমতে চাকি জ্বলাই ল'ব তাৰপিছত তোমাৰ ধূপ পেকেটটো জ্বলাই দিব হ'বনে হ'ব এতিয়া জ্বলাই দিব দেই তুমি হৰি কৃষ্ণ কৰিবা নমো কৰিবা হা সেয়া ভগৱান আকৌ সেয়া ভগৱান কি দেখিছা বাৰু তাত তেনেকুৱা কৰি দিছে ভগৱানে তেনেকুৱা কৰি দিছে কেনেকুৱা কৰি দিছে মামী গুচালা গ'লা মামীক চুমু এটা খাই দিয়া দিছোঁ এতিয়া মই ধূপ দিছোঁ দেই ৰ'বা এয়া এডাল তুমি লোৱা এডাল লোৱা ভালকে নমো মই এইখিনি মই লগাম হ'ব এয়া আমি চাকি জ্বলাই ল'লোঁ দেই এতিয়া আমি তালৈ যাওঁ ব'লা সেৱা কৰি লওঁ এয়া তেল ঢালি দিয়া তাত ব'লা আমি এতিয়া নামঘৰৰ ভিতৰলৈ যাওঁ গৈ পেলাই সেৱা কৰোঁগৈ দেই দেহা আকৌ কৃষ্ণ কৰা সেইখিনিত কৃষ্ণ এইখিনিতো কৃষ্ণ কৰা কৃষ্ণ উভতি লাগি গ'ল মই নেদেখুৱাকে ঘৰলৈ গ'ল বুলি কৈছিলো আকৌ পৰীক্ষা দি আছে ৰ'বা আজি পৰীক্ষা হৈ আছে দেই ভাল ছোৱালী একদম মই লওঁ দিয়া আৰু এতিয়া পৰীক থৈ আহিলোঁ আৰু চিধা আমি ঘৰত নোসোমাই পৰীক ঘৰতে থৈ আহিলোঁ তাই গাটোও বেয়া আৰু মাকো অলপ পিছত পাবহি আৰু আমি দুটা আহিছোঁ ভাগৱতলৈ ওচৰতে হৈছে আৰু সেই ভাগৱততে আমাৰ ঘৰৰ ফালৰ পৰা টকা 5,000 দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ গতিকে সেয়াও দিম লগতে ভাগৱত শুনি আহোঁ ভাগৱতৰ পৰা আহোঁ বুলি দুইটা আমি আহিছোঁ আৰু আমি চাহ খাই লৈছোঁ এতিয়া আমাৰ চাহ দিছে এয়া বৰমাই খুৰীয়ে দিছে ঠিক আছে লাৰুৱে ৰঙা চাহে খাই লওঁ আমি এতিয়া আৰু নেক্সট আমি জলপান খাম এয়া চিৰা আৰু এতিয়া আহোঁ মূল কথাটোলৈ যিটো নেকি থাম্বনেইলত দেখাও পাইছে
যে মই আজি কিছুদিন আগতে এটা ফেচবুক আৰু ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলোঁ য'ত কৈছিলোঁ যে মই আৰু এতিয়াৰ পৰা কোনো ধৰণৰ ফেমিলি ভ্লগ নিদিওঁ, মোৰ ঘৰৰ মানুহক ইমানকৈ দেখি নাপাব এতিয়াৰ পৰা, আৰু মাজে মাজে নিচা ওলাব আৰু মাজে মাজে ঘৰৰ মানুহখিনি মাজে মাজে ওলাব বুলিহে কৈছিলোঁ। আৰু তাৰ ফলত মোক সেই পোষ্টটো দিয়াৰ পিছত বহুত মানুহে ফোন কৰিলে, মেছেজ কৰিলে, ইনষ্টাগ্ৰামতে হওক, ডাইৰেক্ট মেছেজ হওক, ফেচবুকত মেছেজ কৰি হওক, বহুতে মোক ফোন যোগে মেছেজ যোগে জনালে যে এইটো কাম কিয় কৰিবলৈ লৈছা, তোমালোকৰ পৰিয়ালটোৰ পৰা আপোনালোকৰ পৰিয়ালটোক ইমান ভাল পাওঁ, গতিকে সদায় নোৱাৰিলেও মাজে মাজে হ'লেও দি যাব। মই আগতেও কৈছোঁ যে মই মাজে মাজে দি যাম, কিন্তু ইমান ভিতৰুৱা কিছুমান কথা ধৰি লওক সামাজিক মাধ্যমত মই শ্বেয়াৰ নকৰোঁ বুলি ভাবিছোঁ, কিয়নো মানে অকণমান বহুত কথা থাকে, আপোনালোকে যিসকলে ইউজ কৰে গম পায়, সকলো কথা মানে সামাজিক মাধ্যমত কৈ ফুৰিবলৈও অকণমান দিগদাৰ হয়, কাৰণ আপোনালোকৰ অধিকাংশই ভাল মানুহে চায়, তাৰে মাজত কিছু দুই এজন অলপ কিছু মানুহ ওলায় যিয়ে নেকি অকণমান বৰ ঠিক চকুৰে নাচায়। আৰু মই কাৰোবাৰ ভয় ভাবুকি বা কাৰোবাৰ কথালে ভয় কৰা মানুহ নহয়, যে কোনোবাই মোক দবাবলৈ চেষ্টা কৰিব, গতিকে মই তেনেকুৱা মানুহ নহয়, সিমানখিনি সাহস আছে মোৰ, আৰু সেইধৰণে পৰিয়ালটোক লগত লৈ পেলাই মই আগবাঢ়ি গৈ আছোঁ। কেৱল মই নিজৰ গাঁওখনতে বুলি নহয়, গোটেই সামাজিক মাধ্যমত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ মাজত কিবা এটা নহয় কিবা এটা মেছেজ দি কিবা এটা নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ, আৰু গতিকে তেনেকেই কামবিলাক কৰি গৈ আছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ভ্লগছ মই দিম, আপোনালোকৰ অনুৰোধো ৰক্ষা কৰিম, আৰু পৰিয়ালটোক যিধৰণে আপোনালোকে ভাল পায় সেই মৰমখিনিক হেৰাই যাবলৈও নিদিওঁ, মাজে মাজে উলিয়াম। আৰু হয়, কিন্তু সদায় ফেমিলি ভ্লগছৰ মাজতে ধৰি লওক সীমাবদ্ধ হৈ থাকিবলৈও বিচৰা নাই। মূল কাৰণ সেইটোৱে যে কেৱল মাত্ৰ ফেমিলি ভ্লগছৰ মাজতেই সীমাবদ্ধ হৈ থাকিবলৈ বিচৰা নাই। গম পাওঁ আপোনালোকে ফেমিলি ভ্লগ চবতকৈ বেছি ভাল পায়, হয়তো বেলেগ কিবা ভিডিঅ' ট্ৰাই কৰিলে আপোনালোকে ইমান ভাল নাপাবও পাৰে বা মৰম নিদিবও পাৰে সেইধৰণে, তথাপিতো মই চেষ্টা কৰিব লাগিব অকল ফেমিলি ভ্লগছ বুলিয়েই নহয়, তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ মানে ধৰি লওক সামাজিক ভিডিঅ' হওক বা অন্য বহুত কিবা কিবি, যিবিলাক মই আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এতিয়া ধৰি লওক মই এটা কথা ভাবিছোঁ, মাজে মাজে নিচাই উইকলি এটা ফুড ব্লগ দিব, সেয়াই হওক বা সামাজিক ঘটনাৰ ওপৰত যিকোনো কথা বতৰা আলোচনাই হওক, আপোনালোকৰ লগতে এই ধৰণে পাতিম, কি ভাবে কি মেলে, গতিকে গ্ৰাউণ্ড কিছুমান ৰিয়েলিটিত দেখাব চেষ্টা কৰিম। গতিকে সেইধৰণেও ভিডিঅ' কিছুমান ভাবিছোঁ, গতিকে তাৰ বাবে মই সেইখিনি কৰিবলৈ যাওঁতে তাত পজিটিভ আৰু নিগেটিভ বহুত কথা আহি পৰিব। পজিটিভটোতো সদায় মানে পাই আহিছোঁ আজিলৈকে, আপোনালোকে যিমানে কমেণ্ট কৰে বা মৰম দিয়ে তাৰে 99% বুলি ক'ব লাগিব আপোনালোকৰ ভাল পৰামৰ্শ বা পজিটিভ ৰিভিউ এণ্ড কমেণ্টছেই পাওঁ। তথাপিতো এনেকুৱা কিছুমান ভিডিঅ' বনাবলৈ যাওঁতে নিগেটিভিটিও আহে, তাৰ ফলত যাতে সেই নিগেটিভ কমেণ্ট বা কথা বতৰাবিলাকৰ যাতে চাপটো মোৰ ঘৰৰ মানুহৰ মাজত পৰিব নালাগে, সেইটো মোৰ লগতে সীমাবদ্ধ থাকক, সেইটো ভাবিয়েই মই পৰিয়ালৰ মানুহক সকলো ভিডিঅ'ত উলিওৱাতকৈ মাজে মাজে উলিয়াম বুলি কৈছিলোঁ, সেইটো কাৰণে যাতে তেওঁলোক অকণমান মানে আঁতৰি থাকক মোৰলৈ অহা যিকোনো ধৰণৰ বিপদৰ বাবে। মই অকলেই যাতে ফেচ কৰোঁ, য'ত নেকি আপোনালোক মোৰ লগত থাকিব, সেইধৰণে ভাবিয়ে মই সেইটো দিছিলোঁ। কোনো বিশেষ বেলেগ কথা নাই। ভিডিঅ' পাব, ফেমিলি ভ্লগো পাব, কিন্তু মাজে মাজে পাব, আৰু নিচা আৰু মোৰ ঘূৰা ফুৰা ভিডিঅ' পাব, ফুড ভ্লগছ পাব বা অন্য গ্ৰাউণ্ড ৰিয়েলিটি দেখুওৱা কিছুমান সামাজিক ভিডিঅ' পাব। গতিকে সেইধৰণে পাব, নতুন কিবা প্ৰয়াস কৰিম, আশা কৰোঁ মৰম দিব আপোনালোকে। আৰু সেইটোৱে আছিলে মেইন কথা, যে মই কেৱল মাত্ৰ ফেমিলি ভ্লগছৰ মাজতে সীমাবদ্ধ হৈ থাকিবলৈ বিচৰা নাই, অলপ নতুন কিবা কিবি ট্ৰাই কৰিবলৈ বিচাৰোঁ, কাৰণ আপোনালোক মোৰ লগত আছে, আপোনালোক আছে মানে বিশ্বাস আছে, আপোনালোকৰ আশীৰ্বাদ আছে, সেইধৰণে ভাবি সেই পোষ্টটো দিছিলোঁ। যি কি নহওক, আপোনালোকে ইমান মৰম কৰাৰ বাবে ধন্যবাদ, ইমান ফোন মেছেজৰ সঁহাৰিৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো এই ক্লেৰিফিকেশ্যনটো দিয়া মোৰ দেৰি হ'ল, তথাপিও দেৰিকৈ হ'লেও দিছোঁ আপোনালোকক। ফেমিলি ভ্লগছ পাব, কিন্তু মাজে মাজে বা কমকৈ পাব। আৰু গতিকে সেয়াই আজিৰ ভিডিঅ'টোত ক'লোঁ, আৰু পুনৰ এটি ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ।